বিটিআৰ ওদালগুৰি জিলাবাসীৰ বাবে সুখবৰ। পানেৰী সমবায় সমিতি লিমিটেডত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে শুভ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধ কেন্দ্ৰ। ৮০% ৰেহাই মূল্যত ঔষধ পাব পানেৰী সমবায় সমিতি লিমিটেডত। এয়া বিটিআৰবাসীৰ বাবে সুখবৰ। যোৱাকালি প্ৰায় ৪ বজাত পানেৰী সমবায় সমিতি লিমিটেডত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধ কেন্দ্ৰ শুভ উদ্বোধন কৰে। উক্ত কেন্দ্ৰৰ জৰিয়তে দুখীয়া নিচলাৰ ৰাইজক উপকৃত হ'ব পাৰিব। উল্লেখযোগ্য যে অসমৰ ৬টা সমবায় সমিতিৰ ভিতৰত পানেৰী সমবায় সমিতি লিমিটেডে উক্ত কেন্দ্ৰ পাবলৈ সক্ষম হৈছে। উক্ত অনুষ্ঠানত উপস্থিত থাকে EM ৰাকেশ ব্ৰহ্ম, ধনঞ্জয় বসুমতাৰী, চাইখং বসুমতাৰী, অৰ্পণা মেধি, MCLA দিলীপ বড়ো, মাধৱ ছেত্ৰী আৰু বড়োকছাৰী উপ মুখ্য সচিব ৰোমিঅ' পি নাৰ্জাৰী প্ৰমুখ্যে কেইবাগৰাকী UPPNৰ দলীয় নেতা কৰ্মী উপস্থিত থকা উদ্বোধনী অনুষ্ঠানত পানেৰী সমবায় সমিতি লিমিটেডৰ সভাপতি গোপাল চন্দ্ৰ দৈমাৰী, উপ সভাপতি কৃষ্ণগিৰি ছেত্ৰী আৰু সম্পাদক গোপীনাথে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ লগত অহা সকলো EM, MCL আৰু UPPLৰ নেতৃত্ববৃন্দক আদৰণি জনায়। উক্ত কেন্দ্ৰ উদ্বোধন কৰি বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে সাংবাদিকক কি ক'লে জানো আহকচোন। কলাইগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট AIN লাইভ। এইটো আপোনালোকে খুলিবলৈ পাৰিছে আৰু এই জেনেৰিক মেডিচিন বুলি যিটো কোৱা হয় জনঔষধি, যিটো বহুতৰে পৰিচিত নহয়, কিন্তু যিবিলাক জানে সেইসকলে এইটো ব্যৱহাৰ কৰে। আৰু ইতিমধ্যে আমাৰ তেখেতসকলে কৈছে যে সেইটো প্ৰায় 80% ছাবচিডি এইটো পায়। পানেৰী কোঅপাৰেটিভ ছ'চাইটি ইয়াতে প্ৰথম জেনেৰিক মেডিচিনৰ এটা আউটলেট খুলিছে। আমাৰ বিটিআৰ অঞ্চলৰ প্ৰথম জেনেৰিক মেডিচিনৰ এইটো আউটলেট হ'ব। মই তেখেতসকলক অভিনন্দন জনাইছোঁ। আৰু পানেৰী কোঅপাৰেটিভ ছ'চাইটিয়ে বহুত এক্টিভলি বিভিন্ন প্ৰডাকশ্যনৰ কামত তেখেতসকলে নিয়োজিত হৈ আছে আৰু তেখেতসকলৰ ৪-৩ হাজাৰতকৈ অধিক মেম্বাৰ আছে। আমাৰ বড়োলেণ্ড অঞ্চলত প্ৰায় ৪,০০০ কোঅপাৰেটিভ ছ'চাইটি আছে। ইয়াৰ ভিতৰত প্ৰায় ১৫০০মান বহুত এক্টিভ হয়। কিছুমানে কোটি কোটি টকাৰ ব্যৱসায়ো কৰি আছে, কামো কৰি আছে। তো সেইকাৰণে আমি পুনৰ এই কোঅপাৰেশ্যন যিটো আছে, কোঅপাৰেটিভ মুভমেণ্টটো আমি আৰু অলপ ষ্ট্ৰং কৰাটো বিচাৰিছোঁ। কাৰণ ইয়াত মাৰ্জিনেলাইজ ফাৰ্মাৰ বা গ্ৰাম্য অঞ্চলৰ বিভিন্ন মাটি বাৰী নোহোৱা লোকসকলো ইয়াৰ দ্বাৰা উপাৰ্জন কৰাৰ এটা পথ পায় বা নিজৰ জীৱিকাটো ওলাই ল'ব পাৰে। তো যিকোনো কাম কোঅপাৰেটিভ ছ'চাইটিয়ে কৰিব পাৰে। তো সেইকাৰণে আমাৰ কোঅপাৰেটিভ ছ'চাইটিখিনি আমি এক্টিভেট কৰিব বিচাৰিছোঁ, যাতে লাইভলিহুডটো টনকিয়াল কৰিব পাৰে। তো সেইকাৰণে আজি এই পানেৰী যিটো আমাৰ কোঅপাৰেটিভ ছ'চাইটি, ইয়াক আমাৰ চৰকাৰৰ পৰা আহি থকা ফাইনেন্সিয়েল ইয়াৰত আমি ৩৫ লাখ টকা এটা ঘোষণা কৰিছোঁ, যাতে তেখেতসকলে আন্তঃগাঁথনি আৰু মেচিনাৰী য'ত য'ত লাগে তেখেতসকলে কামখিনি কৰি ল'ব পাৰে। আৰু এই ৩৫,০০০ যিটো আমাৰ মেম্বাৰ আছে, এখেতসকলৰ জীৱিকাৰ কাৰণে অনাগত দিনত আৰু ভালকৈ কাম কৰিব পাৰে। কিয় আমি পানেৰী সমবায় মাত্ৰ ঘেঁহু মানে আটা আমি মানে খোৱা নহয় ৰাইজ মাত্ৰ, মানে ভেৰগাঁও মানে চাব ডিভিজন লগতে ওদালগুৰি ডিষ্ট্ৰিক্টৰ সকলো মানে সমবায়ে আৰু ৰাইজে আহি ইয়াৰ পৰা আটা ক্ৰয় কৰি লৈ যায়। তো আমাৰ আটাৰ বহুত মানে ক্ৰাইচিছ হৈ আছে। তাৰ উপৰিও আমাৰ SSB মানে আমাৰ আৰ্মি বিভাগৰ সকলো ডিফেন্সৰ মানুহ মানে আহি ইয়াৰ পৰা আটা ক্ৰয় কৰি লৈ যায়। আমি নাই বুলি ক'ব নোৱাৰোঁ, ৰাইজৰ মানে সেৱাৰ কাৰণে বহিছোঁ। তো আজি প্ৰমোদ বড়ো ডাঙৰীয়াক আমি ৰিকুৱেষ্ট কৰিলোঁ, যিহেতুকে আমি বিটিআৰত একমাত্ৰ সমবায় পানেৰী সমবায় আটা চাকি মিল আছে, তো আমাক কমচে কম ৫০০ কুইণ্টেল মাহিলী ঘেঁহু আবণ্টন দিব লাগে বুলি তেওঁক আমি দাবী জনাইছোঁ। আৰু ২০১৯ চনত আমি এই যে মানে আমি এই বাউণ্ডাৰী ৱাল যে মানে সাজু কৰিছিলোঁ, কিন্তু আজিলৈ আমি মানে বিলটো পাবলৈ আমি মানে সক্ষম হোৱা নাই। এই বিষয়েও আমি তেওঁ দাবী জনাইছোঁ। আৰু যে বিটিআৰ চৰকাৰৰ পৰা আমাক 10 বিঘা মাটি আবণ্টন দিছে, তাতে এটা মানে ডাঙৰ মানে বিশ্ব মানে সৰ্বভাৰত মানে ভঁৰাল ঘৰ এটা মানে নিৰ্মাণৰ কাৰণে দাবী জনাইছে। শুভ সংবাদ, ৰাইজৰ আশীৰ্বাদত শীঘ্ৰেই ছেটেলাইট চেনেললৈ ৰূপান্তৰ ঘটিব AIN লাইভ। মুক্ত কণ্ঠ আমাৰ লক্ষ্য। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271 আৰু 9854011916।